শিৱসাগৰত বানত সন্ধানীন পুত্ৰক বিচাৰি মাতৃৰ হাহাকাৰ। শিৱসাগৰ গড়কোষ নিমাইজানত এই ঘটনা সংঘটিত হৈছে। দৰিকাৰ বাঢ়নী পানী 23 জুলাইৰ পৰা সন্ধানীন হৈ আছে নীলু বুঢ়াগোহাঁই নামৰ লোকজন। পুত্ৰৰ কোনো সন্ধান নোপোৱাত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো। ইফালে বানপানীত হেৰুৱালে সকলো সা সামগ্ৰী পৰিয়ালটোৱে। 23 জুলাইৰ পৰা সন্ধানীন নীলু বুঢ়াগোহাঁই। দৰিকা নৈৰ বাঢ়নী পানীত নিখোজ নীলু আৰু পুত্ৰৰ সন্ধানত মাতৃয়ে এতিয়া হাহাকাৰ কৰিছে বাসগৃহত। বানত ঘৰ দুৱাৰ সা সামগ্ৰী সকলো হেৰুৱাই নিঃস্ব হৈ পৰা এগৰাকী দুৰ্ভগীয়া মাতৃয়ে পুত্ৰ উভতি অহাৰ আশাৰে বাট চাই ৰৈছে, কিন্তু এই পৰ্যন্ত নাই কোনো খবৰ আৰু দিশহাৰা হৈ পৰিছে পৰিয়াল। আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক ইছাৰুন দাই। বানে শিৱসাগৰখনক কি ধৰণে ধুই গৈছিল সেই কথা বতৰাবিলাক আমি প্ৰতিটো দিনতে দেখাই গৈছোঁ। এতিয়া প্ৰতিটো পৰিয়াল ৰিষ্ট'ৰ হোৱাত আচলতে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে, যিহেতু সপোনৰ ঘৰখন থানবান হৈ গৈছে। তাত বহুতে হেৰুৱাবলগীয়া হৈছে। তেনে এক কৰুণ দাস্তাবেজ, কৰুণ কাহিনী লৈ আমি বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ গড়কোষ নিমাইজানত। আৰু এই অঞ্চলটো দৰিকা নদীৰ বাঢ়নী পানীয়ে একেবাৰে ধুই লৈ গৈছিল। মোৰ লগত এগৰাকী মাতৃ আছে, তেখেতৰ সন্তান 23 জুলাইৰ পৰাই সন্ধানহীন হৈ আছে। আমি সেই বিষয়ে জানিব চেষ্টা কৰিম। তেখেতৰ নামটো কি, বয়স কিমান, কেনেকৈ নাইকিয়া? নীলু বুঢ়াগোহাঁই। তেওঁক আমি চেৰকাবাৰলৈ লৈ গৈছিলোঁ, কিন্তু সি সেইফালে কোনোদিন গৈ পোৱা নাই। সি নেযায়, আমি টানি তাক ওপৰত তুলিব নোৱাৰিলোঁ। আমাৰ সেই নন্দা ছোৱালীজনী সেই ৰুমত তুলিব নোৱাৰি সি দৌৰ দিওঁতে মোৰ সৰু ছোৱালীজনী ডাঙৰ ছোৱালীজনী পিছে দৌৰি মই পিছে দৌৰি আহিলোঁ। দৌৰি আহি এন্ধাৰ 7টামান বাজিছিলে, তাক ধৰিব নোৱাৰাৰ পৰাই আকৌ মোৰ সৰু ছোৱালীজনী আমাৰ ভতিজা ল'ৰা এটাৰ লগত হেৰি কৰি ইয়াৰ পৰা গৈছিলে, ৰাস্তাতে লগ পাই আকৌ তাক স্কুটিতে সেই মানুহখিনি শিবিৰতে থৈ গৈছিলে। তেতিয়াৰ পৰা সিদিনা ৰাতি থাকিলে হ'ব, পিছদিনাৰ পৰা সি নাই দেখা যদিও আমি তাতে আছোঁ যদিও সুধি আছোঁ, কাৰণ মোৰ মানুহজনৰ গা ভাল নাই, তাতে ৰাখিলোঁ। সেইকাৰণে মই থাকিব লগা হ'ল। ছোৱালী দুজনী ইয়াকে আহে, কিন্তু মই মানুহ গ'লেই গ'লে চিঞৰি সুধোঁ আমাৰ নীলুক দেখিছানে বুলি। কিন্তু কিছুমানে কয় দেখিছোঁ, কিছুমানে কয় নেদেখিছোঁ, কিন্তু এতিয়ালৈকে তাক পোৱা নাই আমি। 8টা দিন হ'ল। 8 দিন হ'ল। আপুনি এনেই খা খবৰ দিছিলে নে? খা খবৰ দিছোঁ, থানাত জনাইছোঁ, আমাৰ দাদাহঁতেও জনাইছে, আমাৰ ছোৱালীজনীও গৈ ৰিপৰ্ট দি আহিলে। কিমান বয়সৰ? মোটামুটি 40-35 মানেই হ'ব। অলপমান মানসিকভাৱে অলপ অজলা টাইপৰ। সি কথাবোৰ ঘূৰাই ক'ব নাজানে। তাৰমানে মা দেউতা ভণ্টি দাই খুইদ সেইখিনি জানে, কিন্তু টান কথাটো ঘূৰাই ক'ব নাজানে সি। পৰিয়ালটোত কোন কোন আছে? মোৰ ছোৱালী দুজনী, ডাঙৰ ছোৱালীজনী বিয়া দিলোঁ, সৰু ছোৱালীজনী আছে, মাক দেউতাক আৰু সি আছিলে আমাৰ পৰিয়ালটোৰ। মাতৃ হিচাপে ঘৰখনটো উদং হৈ গ'ল। একদম বাহিৰৰ বস্তু গৰু 4টা গ'লগৈ, কেৱল আমি এই 4টা প্ৰাণী জীয়াই আছোঁ কথমুখী। এই 3টা প্ৰাণী, দেউতাক, মই আৰু মোৰ ছোৱালীজনী। সি পোৱা নাই এতিয়ালৈকে, সন্ধানহীন হৈ আছে। মাতৃ হিচাপে কি ফিল হৈছে আপোনাৰ? ভাবিছোঁ পানীতে গ'ল নে কি নেজানিছোঁ, আৰু দেখা নাই যেতিয়া একো ক'বও নোৱাৰোঁ ডাইৰেক্টলি, কিন্তু ভাবিছোঁ আৰু পানীতে যোৱা বুলি, কাৰণ সি সাঁতুৰিব হেৰি কৰিব নাজানে একো। বিচাৰিয়ে আছে, আমাৰ দাদাহঁতেও বিচাৰিছিলে, য'তে ত'তে খবৰো দি আছে মোবাইলে চবাইলে, একো খা খবৰ পোৱা নাই। গোটেই অঞ্চলটো পানী হৈছে। গোটেই অঞ্চলটোৱে আমাৰ এইখিনিত জিৰাবলৈ তাৰমানে ইমান সোঁত, ডাঙৰ সোঁত, তাৰমানে মানুহ যাবই নোৱাৰি। সাঁতুৰিব জনা ল'ৰাইও তাৰমানে নামিবলৈ ভয় কৰিছে, এনেকুৱা সোঁত বুলিছে। নীলুৱে সাঁতুৰিব নাজানে, সিটো পানীত খোজকাঢ়িব ভালকৈ নাজানে, সেনেকুৱা ল'ৰা আছিলে। আপোনাৰ ঘৰখনত এতিয়া কোন কোন আছে? এতিয়া বৰ্তমান মোৰ ছোৱালীজনী আৰু মই ইয়াতে আছোঁ। ডাঙৰ ছোৱালীজনীৰ ঘৰত দেউতাকক থৈ দিছোঁ অসুখ কাৰণে। ঘৰত সোমাব নোৱাৰে? ঘৰত সোমাব নোৱাৰে, আপোনালোকে গ'লে দেখিব, সেই মূৰৰ ঘৰটোৱে ভিতৰতে ইমান হৈ আছে, চোতালত ইমান হৈ আছে। আপুনি এতিয়া ৰাস্তাত আছে? ৰাস্তাত নহয়, আমাৰ ডাঙৰ দাদাকৰ ঘৰ এইটো, তেওঁলোকৰ লগত আছোঁ। এতিয়া মানে আপোনাৰ ল'ৰাটো এতিয়াও সন্ধানহীন হৈ আছে। কিবা ক'ব নি চৰকাৰক, প্ৰশাসনক কিবা ক'ব নি?
তেওঁলোকেতো আপোনালোকেতো জনাবই এতিয়া তেওঁলোকেহে জানে কিবা দেই নিদিয়ে কি মইনো কি ক'ম এনেকুৱা কিন্তু মোৰ বস্তু বহুত ক্ষতি ঘৰৰ ভিতৰৰ বস্তুটো চব ল'ৰাটো যদি পাৰে সন্ধান দিলে ভাল আৰু তেনেকৈ বিচাৰি উলিয়াব পাৰে সেয়া এয়া আছিল শিৱসাগৰ গড়কোষ নিমাইজানৰ এটা পৰিয়ালৰ আচলতে কৰুণ কাহিনী 23 জুলাই তাৰিখৰ পৰাই তেওঁলোকৰ পৰিয়ালৰ যিজন যুৱক নীলু বুঢ়াগোহাঁই তেখেত সন্ধানহীন হৈ আছে মাকে এতিয়া ৰাস্তাৰ দাঁতিত তেওঁক বিচাৰি হাহাকাৰ কৰা পৰিলক্ষিত হৈছে এয়াই আচলতে পৰিৱেশ শিৱসাগৰৰ আমি যিসমূহ দস্তাবেজ আমি চাইছিলোঁ সেইসমূহ দস্তাবেজ আন এজন যুৱক আছে সচেতন যুৱক মই তেওঁৰ ওচৰলৈ যাব চেষ্টা কৰিম ল'ৰাজনৰ বিষয়ে কি ক'ব ল'ৰাজন মানে অকণমান এনৰ্মেল টাইপৰ আছিলে বাকী মানে চব ঠিকেই খালি অকণমান এনৰ্মেল টাইপ সেইটো কাৰণে মানে অলপ ক'ৰবাত যদি চিন্তা হৈছে মানে এয়া এক কাহিনী আমি দেখাই যাবলৈ চেষ্টা কৰিছিলোঁ এতিয়া যেতিয়া মই পুনৰবাৰ কওঁ জীৱনটোক পুনৰ শূন্যৰ পৰা আৰম্ভ কৰাৰ যিটো কুচকাৱাজ শিৱসাগৰবাসীয়ে কৰি আছে তাৰ মাজতে নিজৰ সন্তান এতিয়া 7টা দিন সন্ধানহীন হৈ আছে এগৰাকী মাতৃয়ে আমাৰ সন্মুখত কৈছে তেওঁ একো ক'ব পৰা নাই সজাই পৰাই এইবিলাক কথা ক'বলৈ তেওঁ পৰা নাই যিহেতু তেওঁৰ নিজ সন্তান আজি 8টা দিন সন্ধানহীন হৈ আছে 40 বছৰ নীলু বুঢ়াগোহাঁই নিশ্চিতভাৱে প্ৰশাসন বা আৰক্ষীয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু অসম লাইভ 24 এই ধৰণৰ আচলতে বহু ডাঙৰ বাতৰিৰ মাজত যি ধৰণে এইসমূহ বাতৰিও আমি খুচৰি উলিওৱাৰ চেষ্টা কৰিছিলোঁ এইগৰাকী মাতৃৰ কাষত আমি থিয় দি তেওঁৰ যি মৰ্ম বেদনা সেইসমূহ আমি শুনি যাবলৈ চেষ্টা কৰিছিলোঁ হয়